নমস্কাৰ মই আপোনালোকৰ পৰা অকমান সময় লৈছোঁ গতিকে অনুৰোধ কৰিছোঁ প্লিজ ভিডিঅ'টো শেষলৈকে চাই থাকিব বেছি দীঘলীয়া নকৰোঁ কম সময়তে সকলোখিনি কথা সহজকৈ বুজাই দিম ইতিমধ্যে আপোনালোকে জ্ঞাত যে আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট তৃতীয় বৰ্গৰ চতুৰ্থ বৰ্গৰ বা চমুকৈ এডিআৰই থাৰ্ড গ্ৰেড এণ্ড ফ'ৰ্থ গ্ৰেডৰ পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে ছেপ্টেম্বৰ মাহৰ পৰা গতিকে কথা হ'ল যে আপোনালোকে ইতিমধ্যে প্ৰস্তুতি চলাই আছে গতিকে সিলেবাছ পাব্লিছ কৰিলে সেইখিনি কথা জানে আৰু লগতে বহুতো কেণ্ডিডেটে কমেণ্ট কৰি সুধি আছে বাৰম্বাৰ সুধি আছে যে কাট অফ কিমান যাব বা এবাৰ নিগেটিভ মাৰ্কিং আছে পৰীক্ষাৰ কুৱেশ্যন পেপাৰ লেভেল কেনেকুৱা হ'ব এইটো যে ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰা হৈছে এই ভিডিঅ'টোৰ মাধ্যমেৰে গতিকে কথা হ'ল যে ইতিমধ্যে আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ পেটাৰ্ণখিনি সম্পূৰ্ণ চেঞ্জ কৰা হৈছে বা নতুন কৰা হৈছে সিলেবাছ পৰ্যন্ত নতুন দেখা হৈছে আপোনালোকে গতিকে ইতিমধ্যে নতুন ষ্টাইলত প্ৰস্তুতি চলাবলগীয়া হৈছে বহুতো কেণ্ডিডেটে কিন্তু কথা হ'ল এইখিনিতে মনত ৰাখিব যে আপোনালোকৰ কাট অফ কিমান যাব সেইখিনি এক্সামৰ সময়ত গম পাব তেওঁ বুলি মই এটা এনালাইচিছ কৰি আপোনালোকৰ লেটেষ্ট ইনফৰমেশ্যন দিব বিচাৰিছোঁ গতিকে অনুৰোধ কৰিছোঁ প্লিজ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব কথা হ'ল পইণ্টটো বুজিবলৈ চেষ্টা কৰিব আপোনালোকে যে আপোনালোকৰ মাৰ্কছ আপোনালোকে মাৰ্কছ পৰ্যন্ত লাভ কৰিছে আপোনালোকৰ ধৰক এক্সাম্পলৰ কাৰণে লৈছোঁ আপোনালোকৰ 175 মাৰ্কছ আহিব কেটেগৰী আছেতো বেলেগ বেলেগ হ'ব জাষ্ট উদাহৰণ দি মই কথাটো বুজাই দিছোঁ যে 170 মাৰ্কছ আপোনালোকৰ কুৱেশ্যন হ'ব তাৰে আপোনালোকৰ 175টা আপোনাৰ ধৰক কুৱেশ্যন আহিব গতিকে তাৰে 20% বা 15% আপুনি কি পাব একদম সহজ প্ৰশ্ন পাব যিটো গতিকে সেই সহজ প্ৰশ্ন যেতিয়া আহিব সহজ প্ৰশ্ন অহাৰ লগে লগে কি হ'ব অবিয়াছলি কাট অফ হাই যাব আমি জানো যেতিয়া সহজ প্ৰশ্ন আহে অবিয়াছলি কাট অফ বেছি যায় যদি টান প্ৰশ্ন আহে কাট অফ অবিয়াছলি কমি যায় গতিকে সেইবাবে পেপাৰটো এনেদৰে ছেট কৰা হ'ব এনেদৰে তৈয়াৰ কৰা হ'ব পেপাৰ বনোৱাসকলে কাৰণ চোকা গেধা সকলোৰে বাবে প্ৰশ্ন তৈয়াৰ কৰিব গতিকে পেপাৰখনত কি হয় যিমান টান প্ৰশ্ন আহে তাৰ সমানে বা তাৰ তলত হ'লেও 20টা বা 15টা আপুনি উজু প্ৰশ্ন দেখিবলৈ পাব সেই উজু প্ৰশ্নকেইটাৰ যোগেদি অবিয়াছলি কাট অফ হাই গুচি যাব কাৰণ সেইকেইটা প্ৰশ্ন অবিয়াছলি চবেই জানেই সহজ প্ৰশ্ন যিহেতু আপুনি যদি বিশ্বাস নকৰে 2023 বৰ্ষৰ বা 2024 বৰ্ষৰ যি APSC প্ৰিলিমছ অনুষ্ঠিত হৈছিল প্ৰিলিমিনাৰী তাত এনেকুৱা উজু প্ৰশ্ন আহিছিল যি উজু প্ৰশ্নৰ যোগেদি কাট অফ হাইত গৈছে আৰু এইবাৰ কথাটো বুজি পাব যে অসম চৰকাৰে তৃতীয় বৰ্গৰ পৰীক্ষাটো 3টা পৰ্যায়ত পতা কথা আছিল প্ৰথম আছিল প্ৰিলিমিনাৰী দ্বিতীয় পৰ্যায় আছিল মিনছ আৰু তৃতীয় পৰ্যায় আছিল ভাইভা কিন্তু অৱশেষত কঠোৰ বিতৰ্কৰ অন্তত কি কৰিলে অসম চৰকাৰে 2টা পৰ্যায় পৰীক্ষা অনুষ্ঠিত কৰাটো উঠাই দিলে সেয়া হৈছে কি ৰাখিলে মিনছ আৰু ৰাখিলে কি ভাইভা গতিকে APSC পৰীক্ষা আৰ্হি যেটো APSC আৰ্হি উঠাই দিলে কি APSC আৰ্হি ইউজ কৰা দেখিবলৈ পোৱা গৈছে কাৰণ আমাৰ কি আছিল APSC প্ৰিলিমিনাৰীত নিগেটিভ মাৰ্কিং আছে তাৰ সমান্তৰালকৈ এবাৰ পৰীক্ষাটো এডিআৰই পৰীক্ষাটো নিগেটিভ মাৰ্কিং ব্যৱহাৰ কৰিলে APSC ফৰ্মুলা ইউজ কৰা নাই যদিও বা APSC আৰ্হি ইউজ কৰা নাই যদিও সুন্দৰকৈ কি ইউজ কৰিলে তাৰ কিছুমান ৰুল ইউজ কৰিলে য'ত নিগেটিভ মাৰ্কিং APSC টো থাকে এবাৰ কি কৰিলে আমাৰ এডিআৰই টো APSC যোগেদি কি লৈ আনিলে নিগেটিভ মাৰ্কিং লৈ আহিলে পইণ্টখিনি মনত ৰাখিব বহুত ক্ৰিটিকেলি ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দি আছোঁ সেইবাবে কি কৈছোঁ নিগেটিভ মাৰ্কিং যিমান থাকিব সিমান কাট অফ তললৈ যাব এটা কথা মনত ৰাখিব যদি বহুতে ধৰক এতিয়া নিগেটিভ মাৰ্কিং কোনোবা এনেকুৱা চোকা কেণ্ডিডেট আছে তেখেতলোকে কোনো মাইনাছ মাৰ্কছ নাপায় বা যিটো মাৰ্কছ সেইটো মাৰ্কছে পাব কোনো 1 নম্বৰ মাৰ্কছো মাইনাছ নহয় নিগেটিভ মাৰ্কিং থাকিলে গতিকে অবিয়াছলি কিছু ক্ষেত্ৰত কি হ'ব এফালৰ পৰা চাবলৈ গ'লে কিছুমান কেটেগৰীৰ ক্ষেত্ৰত অবিয়াছলি কাট অফ হাই যাব ধৰক যোৱা বছৰ কি আছিল যোৱা বছৰ আমি ভাবিছিলোঁ যে একদম বহুত হাই লেভেলৰ কাট অফ যাব কিন্তু অৱশেষত কি দেখিলে 54 কাট অফ গুচি গৈছে বহুত কম কাট অফ গুচি গৈছে এবাৰো কি হ'ব তেনেকুৱা একেই পেটাৰ্ণ দেখিবলৈ পাব আপোনালোকে এবাৰো কি হ'ব আপোনালোকৰ 54 69 75 তেনেদৰে কম কাট অফতে বহুত কেণ্ডিডেট সিলেকশ্যন হৈ যাব কাৰণ 2টা পৰ্যায়ৰ পৰীক্ষা এটা হৈছে মিনছ আনটো হৈছে ভাইভা গতিকে সেই পৰ্যায় যেতিয়া টাচ কৰিব অবিয়াছলি সেম কাট অফ পোৱাখিনিটো সিলেক্ট হ'ব তাৰ সমান্তৰালকৈ যিখিনি কম নম্বৰ পাইছে বা সেই লিমিট কাট অফ পাইছে তেখেতলোকো সিলেকশ্যন হ'ব কিন্তু টাফ হ'ব ক'ত তাত ভাইভা গতিকে ভাইভাত 2 3 4 নম্বৰতে আপোনালোকৰ টাফ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে পৰীক্ষাত গতিকে এইখিনি ইনফৰমেশ্যন কোতে মনত ৰাখিব কাৰণ এই পইণ্টখিনি খুব ইম্পৰ্টেণ্ট এতিয়া আপোনাৰ প্ৰস্তুতি চলাই আছে চলাই থাকক গতিকে ইউটিউবত 2টা মটিভেশ্যনেল ভিডিঅ' চালে বা আপোনালোকে ইউটিউবত 2টা চেনেলৰ ইনফৰমেশ্যন ল'লে সকলোখিনি ক্লিয়াৰ হৈ নাযায় গতিকে এইবাৰ পৰীক্ষা আপুনি গম পাই যে 19 লাখ প্লাছ কেণ্ডিডেটে আবেদন কৰিছে থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ 19 লাখ প্লাছ কেণ্ডিডেটে আবেদন কৰিছে অবিয়াছলি কি যাব কাট অফ হাই যাব কাৰণ এইবাৰ কি হৈছে বহুত কেণ্ডিডেটে ভালদৰে প্ৰস্তুতি চলাই আছে কাৰণ যোৱাবাৰ কিছুমানে চাকৰি নাপালে কিন্তু এইবাৰ তেখেতলোকে চাকৰি ল'ম বুলি ভাবি আছে গতিকে সেইবাবে তেনে স্তৰত কি হৈছে অবিয়াছলি কাট অফ যাব আৰু সেইবাবে কি কৰিছে আমাৰ অসম চৰকাৰে নিগেটিভ মাৰ্কিঙৰ সুবিধাটো লৈ আহিছে নিগেটিভ মাৰ্কিঙৰ যোগেদি কিছুমানে যোৱাবাৰ কি হৈছিল বহুতে ব্লাইণ্ড মাৰিছিল অনুমানিক প্ৰশ্ন লিখি থৈ আহিলে লাকত পৰি গ'ল তেখেতলোকে চাকৰি পাই গ'ল কিন্তু এইবাৰ ভাই লাকত লিখিও মাৰিও লাভ নাই কাৰণ যোৱাবাৰ কি হৈছিল 100টা প্ৰশ্ন আহিছিল তাৰে যদি 10টা নিজৰ চিন্তাই লিখি 90টা প্ৰশ্ন যদি ব্লাইণ্ড মাৰিলে তেনেদৰে কাট অফ মানে কি নিগেটিভ মাৰ্কিং নাছিলে কাৰণে বহুতে পাই গ'ল এতিয়া ধৰক ভুলে শুদ্ধ লিখি থৈ আহিলে যিকেইটা শুদ্ধ উত্তৰ পাই গ'ল যিকেইটা ভুল আছিল যিকেইটা ভুল হ'ল সেইকেইটা যোগে তেখেতলোকে কেতিয়াও সিলেকশ্যন হ'ব নোৱাৰিব বা নিগেটিভ মাৰ্কিং থকাৰ লগে লগে তেওঁ কেতিয়াও সিলেকশ্যন হোৱাৰ সম্ভাৱনা নাই গতিকে উদ্দেশ্য এইখিনিয়ে গতিকে ভালদৰে পঢ়া শুনা কৰিব লাগিব ইতিমধ্যে জ্ঞাত যে ছ'চিয়েল চায়েন্স ছ'চিয়েল ষ্টাডিজ যিখিনি জিকে সেইখিনি আহি আছে পৰ্যায়ক্ৰমে আমিও ভিডিঅ' চেনেলত আগবঢ়াই আছোঁ গতিকে ভিডিঅ'খিনি ভালদৰে চাব মাজে সময়ে আমি ফেচ স্কেনৰ ভিডিঅ'ৰ যোগেদি আমি ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিম কাৰণ যিখিনি ইনফৰমেশ্যন আমি সদায় ইউনিক ইনফৰমেশ্যন লৈ আহোঁ মই যিদিনাখনি ফেচ
ভিডিঅ' দিবলৈ চেষ্টা কৰোঁ সেইদিনাখনি মনত ৰাখিব এটা ভাল ইনফৰমেশ্যন লৈ আহোঁ কাৰণ কিছুমানে ভিউজৰ আশাত ভিডিঅ' বনাই আমি কেতিয়া ভিউজৰ আশাত ভিডিঅ' নবনাওঁ কাৰণ ভিউজৰ আশাত ভিডিঅ' বনাবলৈ হ'লে যথেষ্ট ভাল ভাল টপিক আছে আমি সেইখিনি টপিক চ'ৰ্চ কৰিলে আমি জবৰ ক্ষেত্ৰত ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰোঁ কাৰণ সেইখিনিয়ে কথা কৈছোঁ পোনপটীয়াকৈ কাৰণ কাট অফ যিয়ে নাযাওক কাট অফ কম যাওক বেছি যাওক পাছ কৰক ফেইল কৰক সেইটো পিছৰ কথা আপুনি ভালদৰে প্ৰস্তুতি চলাবই লাগিব মাজত মাথো কেইদিন আছে 2 মাহ আছে মাত্ৰ আমি যদি দিন হিচাপে চাবলৈ যাওঁ মিনিমাম মেক্সিমাম 60 দিন বা এদিনতকৈ সিদিনা দিন ওচৰ চাপি আহিছে গতিকে প্ৰস্তুতি অবিয়াছলি আপোনালোকে যদি সামগ্ৰিক গতিত চলালে নহ'ব আপুনি এতিয়া সিংহৰ দৰে যাব লাগিব বাঘৰ দৰে আপুনি দৌৰিব লাগিব ঘোঁৰাৰ দৰে দৌৰিব লাগিব তেতিয়া আপুনি প্ৰস্তুতি সফলতা লাভ কৰিব গতিকে এইটোৱে কম অৱশেষত গতিকে আপুনি সদায় লাগি থাকিব লাগিব আপুনি সফলতাৰ পাছফালে দৌৰিব নালাগে যেতিয়া আপুনি নিজে লাগি থাকিব তেতিয়া সফলতা আপোনাৰ পাছফালে দৌৰিব সেইটো কথা মনত ৰাখিব গতিকে আকৌ নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ' এটা সামৰণি মাৰিছোঁ ভালদৰে পঢ়া শুনা কৰক পৰীক্ষা ওচৰ চাপিছে ইতিমধ্যে জ্ঞাত গতিকে মাৰ্কৰ লগত গুৰুত্ব নিদিব ভালদৰে পঢ়া শুনা কৰক কাট অফ কিমান যাব সেইটো পিছৰ কথা কিমান টান পেপাৰ আহিব কিমান সহজ পেপাৰ আহিব কোনে কিমান পাইছে সেইটো নিজৰ ছিষ্টেমত নিজে ফ'ল' কৰিবলৈ চেষ্টা কৰক মটিভেশ্যন ভিডিঅ' চাই আপুনি সময় নষ্ট নকৰিব কাৰণ মটিভেশ্যন ভিডিঅ' চালে বুলি আপুনি সকলোখিনি পেপাৰ ক্লিয়াৰ কৰিব নোৱাৰিব গতিকে অনুৰোধ কৰিছোঁ ভালদৰে পঢ়া শুনা কৰক ধন্যবাদ